নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ এটা ভাল খবৰ আহি গ'ল। পুনৰ ন্যায়পালিকাত কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি মুকলি কৰিছে। জাৰিকৰ, পিয়ন, একচেপ্টাৰ এনেকুৱা ধৰণৰ আপোনালোকৰ বহুখিনি চাকৰি মুকলি কৰি দিছে আৰু এপ্লাই অলৰেডি আৰম্ভ হৈ গ'ল। 8 পাছ, 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ সকলোৰে বাবে চাকৰি আছে। কোনখিনিৰ বাবে কি ভেকেঞ্চি হয়, লগতে এজ ক্ৰাইটেৰিয়া কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ'টোৰ যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে। লগতে আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে ফ'ল' কৰি ল'ব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক আমাৰ চেনেলৰ ফালৰ পৰা প্ৰস্তুত কৰা ADRE 2.0 বাবে 99% কমন এটা আপোনালোকৰ PDF লৈ আনিছোঁ। তাত আপোনালোকৰ 500টাতকৈ অত্যাধিক জিকে কুৱেশ্যন হ'ব, যিকেইটা আপোনালোকৰ কমন অহাৰ সম্ভাৱনা আছে। লগতে আপোনালোকৰ হৈ যোৱা ADRE প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰখিনিও পাব। যদি আপোনালোকে বাই কৰিব বিচাৰে মাত্ৰ 59 ৰুপিজ হয়। আমাৰ যিটো হোৱাটছআপ নাম্বাৰ দেখিব পাৰিছে 9864881276, তাত আপোনালোকে হোৱাটছআপত মেছেজ কৰি বাই কৰি ল'ব পাৰিব। যদি ইণ্টাৰেষ্টেড দেন আপোনালোকে বাই কৰি ল'ব। মই আপোনালোকক কৈছোঁৱে ভেকেঞ্চিখিনি মুকলি কৰি দিছে ন্যায়পালিকা ফালৰ পৰা। মই আপোনালোকক জনাইছোঁৱে ন্যায়পালিকা মানে আপোনালোকৰ ভেকেঞ্চিখিনি মুকলি কৰিছে হাইলাকান্দি জুডিচিয়েৰী ন্যায়পালিকা ফালৰ পৰা। কিন্তু ইয়াত আপোনালোকে নেভাবিব যে অকল হাইলাকান্দি কেন্দ্ৰহে আবেদন কৰিব, এনে নহয়। অসমৰ সকলো ডিষ্ট্ৰিক্টৰ সকলো কেন্দ্ৰে এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। লগতে হাইলাকান্দি ডিষ্ট্ৰিক্ট বা হাইলাকান্দি ওচৰে পাঁজৰে যিখিনি মানে কেন্দ্ৰত বসবাস কৰে তেওঁলোকৰ বাবে এটা ভাল খবৰে হয়। লগতে অসমৰ সকলো কেন্দ্ৰে এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। আৰু ইয়াত আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 হয় আৰু ন্যায়পালিকা ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। আৰু ইয়াত আপোনালোকে দেখিব পাইছে হাইলাকান্দি জুডিচিয়েৰী ৰিক্ৰুইটমেণ্ট 2024ৰ কাৰণে আহিছে। জাৰিকৰৰ ভেকেঞ্চি মুকলি কৰিছে, পিয়নৰ ভেকেঞ্চি মুকলি কৰিছে। মই আপোনালোকক কৈছোঁ জাৰিকৰ যিটো ভেকেঞ্চি হয় সেইটো আপোনালোকৰ গ্ৰেড 3 লেভেলৰ হয়, আৰু যিটো আপোনালোকৰ পিয়নৰ ভেকেঞ্চি হয় সেইটো আপোনালোকৰ গ্ৰেড 4 লেভেলৰ হয়। আৰু এইটো আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি হয়, কাৰণ গ্ৰেড 3 গ্ৰেড 4 আহি আছে আৰু আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে ইয়াত ধুনীয়াকৈ সকলোখিনি কথা ডিটেইলছ উল্লেখ কৰি দিছে। আৰু লাষ্ট ডেট সম্পৰ্কে যদি মই আপোনালোকক ক'বলৈ যাওঁ 31/8/2024 মানে আপোনালোকে আগষ্ট মাহৰ 31 তাৰিখ পৰ্যন্ত এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। হাইলাকান্দি ন্যায়পালিকাত আপোনালোকৰ চাকৰি মুকলি কৰি দিছে। মই এটা অভাৰভিউ দি দিছোঁ, আপোনালোকে চাব পাৰে। ৰিক্ৰুইটমেণ্ট অৰ্গেনাইজেশ্যন নেম দেখিব পাইছে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ছেছন জজ হাইলাকান্দি আছাম। আৰু পোষ্ট নেমখিনি আপোনালোকে দেখিব পাইছে জাৰিকৰ যিটো প্ৰচেছ চাৰ্ভাৰ পিয়নৰ ভেকেঞ্চি আছে। আৰু এপ্লিকেশ্যনৰ কথা যদি মই ক'বলৈ যাওঁ এপ্লিকেশ্যন অলৰেডি ষ্টাৰ্ট হৈ গৈছে। আৰু কোৱালিফিকেশ্যন যদি ক'বলৈ যাওঁ যিটো গ্ৰেড 3 ভেকেঞ্চি হয় জাৰিকৰৰ ভেকেঞ্চি হয় তাৰ কাৰণে বিচাৰিছে গ্ৰেজুৱেশ্যন, লগতে আপোনালোকে কম্পিউটাৰৰ ওপৰত নলেজ বিচাৰিছে। আৰু যিটো আপোনালোকৰ কোৱালিফিকেশ্যন পিয়নৰ কথা যদি ক'বলৈ যাওঁ মিনিমাম 8 পাছ কৰিব লাগিব, মেক্সিমাম আপোনালোকে 12 পাছলৈকে আবেদনসমূহ কৰিব পাৰে। এজ লিমিটৰ কথা 18 পৰা 40 বছৰলৈকে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। কিন্তু আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহো পাব। যিসমূহ SC SC হয় তেওঁলোকে 5 বছৰকৈ ৰিলেক্সেশ্যন পাব। আৰু যিসমূহ OBC কেণ্ডিডেট হয় তেওঁলোকে 3 বছৰকৈ ৰিলেক্সেশ্যন পাব। আৰু যিসমূহ PWD কেণ্ডিডেট হয় তেওঁলোকে 10 বছৰকৈ এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। আৰু PWDৰ যদি আপোনালোকৰ বেলেগ কাষ্টৰ হয় তেতিয়া আপোনালোকে আৰু অলপ বেছিকৈ এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এপ্লিকেশ্যন মোডৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ আপোনালোকে অফলাইন যোগেহে আবেদনসমূহ কৰিব পাৰিব। যিটো আপোনালোকৰ জাৰিকৰৰ ভেকেঞ্চি আছে তাৰ কাৰণে কোৱালিফিকেশ্যনটো মই আপোনালোকক কৈছোঁৱে মাষ্ট বি গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব। লগতে আপোনালোকৰ কম্পিউটাৰৰ ওপৰত আপোনালোকৰ নলেজ লাগিব। আৰু লগতে আপোনালোকৰ যিটো আছামিজ লেংগুৱেজ হয় আছামিজ লেংগুৱেজৰ ওপৰত আপোনালোকে জানিব লাগিব। আৰু স্কেল অফ পে' দিয়া হৈছে 14,000 পৰা 70,000 টকা পাৰ মান্থ। লগতে গ্ৰেড পে' দিয়া হ'ব 5,200 টকা। মিনিমাম 20,000 পৰা 25,000 টকা আপোনালোকে চেলাৰীসমূহ লাভ কৰিব। আৰু লগতে আপোনালোকৰ পাৰ ৰুলৰ মতে দিয়া হ'ব বুলি কৈছে, গভৰ্ণমেণ্ট চাকৰি হয় যিহেতু। পিয়নৰ ক্ষেত্ৰত আপোনালোকৰ মিনিমাম 8 পাছ, মেক্সিমাম আপোনালোকে 12 পাছলৈকে আবেদনসমূহ কৰিব পাৰিব। যাতে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জখনৰ ওপৰত ডিপেণ্ড কৰিব। যদি আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জখনত 12 পাছতকৈ কম আছে তেতিয়াহে আপোনালোকে আবেদনসমূহ কৰিব, নহ'লে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন ৰিজেক্ট হৈ যাব পাৰে। আৰু স্কেল অফ পে' দিয়া হ'ব 12,000 পৰা 52,000 টকা পৰ্যন্ত। লগতে গ্ৰেড পে' হ'ব 3,900 টকা। এজ লিমিটৰ ক্ষেত্ৰত আপোনালোকে 18 পৰা 40 বছৰ। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাব। এজ ৰিলেক্সেশ্যনৰ কথা কৈছোঁৱে SC SC 5 বছৰ, OBC 3 বছৰ। আৰু PWD আপোনালোকে 10 বছৰকৈ এজ ৰিলেক্সেশ্যনসমূহো লাভ কৰিব। আৰু হাউ টু এপ্লাই ক্ষেত্ৰত আপোনালোকে ইয়াৰ কাৰণে আবেদন কৰিব লাগিব অফলাইন যোগে। অফলাইন যোগে যিটো এড্ৰেছত আপোনালোকৰ আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন পঠাব লাগিব। আপোনালোকে এই এপ্লিকেশ্যন ফৰ্মখন কম্পিউটাৰ দোকানতো পাব বা গুগলতো পাব। আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম বা আছাম গেজেটেড পাৰ্ট টাইম ফৰ্ম বুলি বিচাৰিব লাগিব। এই যিটো এড্ৰেছ দেখিছে দ্য ডিষ্ট্ৰিক্ট ছেছন জজ হাইলাকান্দি, সেই এড্ৰেছটো আপোনালোকে এনভেলপৰ ওপৰত লিখি আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন ভালদৰে ফিল আপ কৰি লগতে এডুকেশ্যন চাৰ্টিফিকেটসমূহ বা জেৰক্স কৰিব লাগিব। যিখিনি ডকুমেণ্টছ লিখি দিয়া আছে সেইখিনি জেৰক্স কৰি একেলগে গাঁঠি পেলাই পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব। ইয়াত আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ লিখা আছে। আৰু লাষ্ট ডেটৰ কথা ক'ব যাওঁতে 31/8/2024 আগষ্ট মাহৰ 31 তাৰিখলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে আজিলৈকে মই ভিডিঅ'ত লগ পাম।